পথাৰত হেলা দৈ ধানে হেনো তাই আছিলি হেলা দৈ ধানে হেনো তাই আছিলি অসমীয়াৰ চোতালত প্ৰাণ স্পন্দন বিনন্দীয়া বিহু মহানগৰীতো গৰজিলে ঢোলে জৰ্জ খেলপথাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ ঐতিহাসিক বিহু পালন জাতিটোৱে আজি আকৌ প্ৰাণ পাইছে মূৰ তুলি উঠিছে জাতীয় স্বাভিমান পৰম্পৰাৰ আঁত ধৰি অসমীয়াৰ ঘৰে ঘৰে আজি ৰঙালীৰ উৎসাহ কেৱল গ্ৰাম্যাঞ্চলেই নহয় মহানগৰীতো সমানে বিহুৰ উন্মাদনা জৰ্জ খেলপথাৰত গৰু বিহুৰ দিনা বাৰেৰহণীয়া পৰিৱেশ আছুৰ উদ্যোগত আয়োজন কৰা হ'ল বিহু মেলা অনুষ্ঠানৰ পতাকা উত্তোলন কৰে বিশিষ্ট অভিনেত্ৰী চেতনা দাসে কাহানিৰ পৰাই আহোঁ আৰু ইয়ালৈ নাহিলে মনটো ভাল নালাগে কিন্তু এতিয়া শৰীৰৰ অসুস্থতাৰ বাবে আজি গুৰু দায়িত্ব এটা দিছে যে পতাকা উত্তোলন কৰিব লাগে যেতিয়াই মাতিছে মই যেনেকেই হওক আজি গা বেয়া হ'লেও মই ভাল কৰি আহিছোঁ সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ এই বিহুতলী জয় জয় মই হওক পতাকা উত্তোলনৰ লগে লগে আৰম্ভ হয় বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান ঢোলৰ গুমগুমনিত মুখৰিত হয় জৰ্জ খেলপথাৰ ভৰলি পৰিয়া বিহুৱা দলৰ বিহু হুঁচৰি পৰিৱেশত লগতে আৰু বহুকেইটা প্ৰখ্যাত বিহু দলে পৰিৱেশন কৰিলে বিহু হুঁচৰি আপোনালোকৰ মাধ্যমেৰে সমগ্ৰ অসমবাসীৰ ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক ওলগ যাচিছোঁ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ জ্যেষ্ঠসকললৈ সেৱা নিবেদিছোঁ আৰু আটাইৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ আজিৰ জৰ্জ ফিল্ডৰ এই বিহুখনৰ এক ঐতিহাসিক পটভূমি আছে অসম আন্দোলনৰ সময়ত যেতিয়া সমদল বন্ধ কৰা হৈছিলে গুৱাহাটীৰ সকলো বিহু সন্মিলনী সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ আহ্বানত এই জৰ্জ খেলপথাৰত সমবেত হৈ সমদল বাহিৰ কৰিছিল সেই সমদলৰ সন্মুখত নেতৃত্ব লৈ গৈছিল ডক্টৰ ভূপেন হাজৰিকা ক্ষীৰদা বিষয়াৰ দৰে অগ্ৰণী ব্যক্তিসকলে আৰু অসম আন্দোলনৰ সময়ত সমদল হিচাপে আৰম্ভ কৰা সেই বিহুখনিয়ে অসম আন্দোলনৰ পৰিসমাপ্তিত মুকলি বিহুৰ ৰূপ পালে সমান্তৰালকৈ ভোৰতালকে ধৰি আন আন বহু কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা হয় অনুষ্ঠানত ইফালে বৰণ্য শিল্পীসকলে পৰিৱেশন কৰে বহু কালজয়ী গীত দীপেন বৰুৱা নমিতা ভট্টাচাৰ্যকে ধৰি একাধিক শিল্পীয়ে পৰিৱেশন কৰিলে ইটোৰ পাছত সিটোকৈ কালজয়ী গীত সকলোৱে কামনা কৰিলে ৰমেন দা আকৌ ঘূৰি আহক ৰমেন বৰুৱাদেৱক আজি মই এই মুকলি বিহুৰ মঞ্চৰ পৰাই আহ্বান জনাইছোঁ ৰমেন দা আপুনি য'তেই আছে উভতি আহক হাবি ভাঙি দেখিলো অগিৰি বগাই ছিঙিলো কোন হাঁহিয়ে পানী বনৰীয়া ফুল
গতানুগতিকভাৱে এই বৰ্ষও মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ উপস্থিতিত বহু কেইগৰাকী স্বনামধন্য ব্যক্তিক জনোৱা হয় সম্বৰ্ধনা বিভিন্ন ক্ষেত্ৰৰ 40জন ব্যক্তিক আচুৰ সম্বৰ্ধনা আৰু এই বিহুখনত লোক সংস্কৃতিৰ লগত সমৃদ্ধ হৈ শিপাৰ লগত সম্পৰ্কিত হৈ লোক সংস্কৃতিক পথাৰখনক জীপাল কৰি সমৃদ্ধ কৰি শক্তিশালীভাৱে আগুৱাই নিয়াৰ প্ৰয়াস এইসকল ব্যক্তিয়ে অসমলৈ সন্মান কৰিহে আনিছে ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান পাইছে তেখেতসকলক এক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হ'ব তেখেতসকলৰ পৰা আমি আশীৰ্বাদ বিচাৰিম কাৰণ তেখেতসকলে হ'ল আমাৰ অনুপ্ৰেৰণা সাহস আৰু উদ্যম আৰু তেখেতসকলৰ আশীৰ্বাদ লৈ নতুন প্ৰজন্মও যাতে সৃষ্টিশীল কামত যাতে আগুৱাই যাব পাৰে সেই প্ৰয়াস আমি অব্যাহত ৰাখিম এইদৰে দুমাহীৰ দিনা উখল মাখল হৈ পৰে বিহু উৎসৱৰ মজিয়া অগণন ৰাজ্যৰ অকুণ্ঠ উপস্থিতিয়ে সোণত পুৱগা চৰাই সমগ্ৰ অনুষ্ঠানটিৰ নিউজ ডেস্ক প্ৰথম খবৰ